মুছলমানৰ ঘৰ দেখিছে তাতে ঘৰ ভাঙি দিছে দিছে নে নাই যতেই মাদ্ৰাছা দেখিছে তাতে মাদ্ৰাছা ভাঙি দিছে নে নাই মাদ্ৰাছা ভাঙিছে আৰু যতেই মুছলমান ল'ৰাক ডেকা ল'ৰাক যদি পুলিচে ধৰি নিছে পুলিচক ধৰি নিয়াৰ পাছত সেইটো কোৰ্টত জমা দিব লাগে কিন্তু কোৰ্টত জমা নিদি ৰাতি 2টা বজাত কোনোবা এটা নিজৰ ঠাইলৈ লৈ গৈছে আৰু ৰাতি বুকুত গুলিয়াই দি মুছলমান ল'ৰাটোক হত্যা তেনেকুৱা এটা কৰি মাৰিছে নে নাই এতিয়ালৈকে 82টা তেনেকুৱা ল'ৰা হত্যা কৰিছে 82টা হিমন্ত বিশ্ব শৰ্মাই অসমত 82টা মানুহ হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ মুছলমান সমাজ সংখ্যালঘুৰ আটাইতকৈ ডাঙৰ শত্ৰু হয় নে নহয় আৰু আপোনালোকৰ আটাইতকৈ ডাঙৰ শত্ৰুজনৰ বন্ধুজন ভোটৰ দিনাঙ্কল হয় নে নহয় গতিকে শত্ৰুৰ বন্ধু এই দুইজনকে আমি আমাৰ সমাজৰ পৰা বিদায় দিব লাগিব নে নালাগিব লাগিবনে নাই মই সেইকাৰণে আপোনালোকক বেছি দীঘলীয়াকৈ নকওঁ শ্ৰদ্ধেয় ৰাইজ ইয়াৰ পাছত এখন ডাঙৰ মিটিং আছিলে আচলতে সেইখনত মই প্ৰথম সোমাব লাগিছিলে মই ভুলতে এইখনলৈ গুচি আহিলোঁ আপোনালোকৰ ওচৰলৈ ঘৰকে আহি পাই গ'লোহি মই সেইকাৰণে আপোনালোকক অনুৰোধ কৰিব কৈছোঁ আপোনালোকে খালি অলপ সময় ৰৈ দিব হাফিজ ৰছিদ আহমেদ চৌধুৰী ইয়ালৈ আহি আছে কৰিমগঞ্জৰ যিজন কেণ্ডিডেট আছিলে ভাৰতৰ অসমৰ এজন বিখ্যাত উকিল হাফিজ ৰছিদ আহমেদ চৌধুৰী তেখেত আহি আছে তেখেতে আপোনালোকৰ